কোনোবা চিনাকি থাকিলেহে অৱশ্যে ঘৰত থাকি আমনি লগা বুলি কয় বৰ সমস্যা কৰে দেও মা ঘৰত থাকিবৰ বাবেহে মই টিভিটো আনি দিছিলোঁ তাকেতো চাই থাকিব পাৰে ঘৰতে বাপেৰে হ'বলৈ তেনেকৈ থকা মানুহ হেৰ' ৰাতি পুৱাবলৈকে নাপায় গাঁৱৰ ইমূৰৰ পৰা সিমূৰ পায়গৈ অৱশ্যে এনেকৈ সোমাই থাকি থাকি আমনি পোৱা বুলি কৈছিলে হ'ল বুলি নোৱাৰ টিভিটোকে কিমান চাব হা আৰু এই টিভিডালত যি সোপাহে ওলাই একেবাৰে চকু কাণ মুদি দিব লাগে বাপেৰে তোৰ সেইডালকে গালি পাৰি থাকে অ' মা এইখন মহানগৰ হয় গাঁও নহয় নহয় নিজৰ ঘৰলৈ নিয়াহেঁতেন এইবোৰ কাণ্ডত দেখিয়ে তেওঁ হুলস্থুল কৰিলেহেঁতেন ঐ কি ভুৰভুৰাই আছ মুখেৰে যা বিচাৰি যিহে মানুহ কথা পাতিবলৈ পালেতো আৰু চবেই পাহৰে যাচোন ৰ মই বিচাৰি আহোঁগৈ আপুনি চিনি নাপালোঁ আপোনাক মোৰ নাম মতনু দত্ত মই সেই ঘৰটোতে থাকোঁ সেইটো ঘৰত অ' আপুনিয়ে সেইজন তাৰমানে যিজনে আমাৰ ইয়াত 3 বছৰমান ধৰি আছে বুলি চাৰ্টিফিকেট লৈছে নাই নহয় নহয় চাৰ্টিফিকেটটো মাত্ৰ কথাহে আচ্ছা আচ্ছা মোৰ দেউতাক আপুনি দেখিছিল নেকি দেখিছোঁ ক'ত দেখিছে দেখিছোঁ মানে আমাৰ ইয়াতে থাকে এইখিনিতে দেখিছোঁ নহয় নহয় মই কৈছোঁ এতিয়া দেখিছে নেকি তাকে সুধিছোঁ এতিয়া মানে আপোনাৰ মই এফালৰ পৰা আহিছোঁ কিয় ৰুমত নাই নেকি নাই ক'ত গ'ল জানো ৰাতিপুৱা চাহো খোৱা নাই এয়া হ'ব দিয়ক আহিব ক'ত যাবনো গৈছে চাগে ওচৰতে ক'ৰবাত এই হেৰি নহয় কথা এটা কওঁ দেই আপুনি এই ভাড়া ঘৰে আৰু কিমান থাকিব কওকচোন মাটি এডোখৰ লওক চাই দিওঁ ধুনীয়া চাই পইচা নাই যদি ধাৰলৈ লওক নহ'লে লোন লওক প্ৰব্লেম নাই নহয় ভাল চাই সস্তাত ধুনীয়া মাটি এডোখৰ দিম লওক না হ'ব বাৰু আপোনাৰ লগত মই পাছত কথা পাতিম এতিয়া ক'ত বিচাৰি যাওঁ ৰ'বচোন পাছত কথা পাতিলে কিন্তু আপোনাৰ দিগদাৰ হ'ব জানেনে মাটিৰ মানে যি স্ক্ৰেচিটি যি টনা আজোৰা মাটিক লৈ তাৰমানে পাছত কথা পাতিলে নাপাব আৰু মানে মই আকৌ ৰখাব নোৱাৰিম নহয় লৈ লওক সৰুকে অকণমান হ'লেও লৈ লওকচোন লৈ লওক না এক্সকিউজ মি এইবোৰে ক'ত ল'ব পাৰিব 2 নম্বৰে টকাই নাই চাগে কালি ৰাতিলৈকে খাপ পেটি থাকিলোঁ ধৰিবই নোৱাৰিলোঁ নহয় হে কেতিয়া ঘূৰি গ'ল ধৰিবই নোৱাৰিলোঁ তাকেইতো আমাৰ জেগাৰ ভাড়া ঘৰত থাকিব আমাকেই পাত্তা নিদিব এইটো নহ'ব দে হেৰি কেওঁত লোকেল হয় লোকেলৰ চবতে ডিমাণ্ড আছে আমি ৰ'বচোন ৰ'ব কি হ'ল মই আৰু কিবা এটা খোৱাৰ যোগাৰ দি থৈ আহোঁগৈ তেৰি আমি দেশৰ কাৰণে ইমান মহান কাম এটা কৰিবলৈ গৈ আছো আপোনাৰ মিছেছক খোৱাৰ যোগাৰ কৰিব খুজিছে সেইটো আকৌ এক্সকিউজ মি আপুনিহে মই কিবা ক'ব বৰা একশ্যন লওক নাই মই আজি একো নকওঁ মই কথা এটাহে সুধিব বিচাৰিছিলোঁ ধুতি পিন্ধা বয়সস্থ মানুহ এজন এইফালে যোৱা দেখিছিল নেকি হেৰি আমাক ইয়াত কি দৰমহা দি ৰাখিছে নেকি নে এইটো অঞ্চলৰ আমি চকীদাৰ কোন ক'লে গৈছে কোন ক'লে আহিছে আমি হিচাপ ৰাখিম আৰু শুনক আমি ইয়াৰ লোকেল হয় ভাড়াঘৰ মালিকৰ আইন চলিব বাহিৰত আমাৰ আইন চলিব টেক্স দিছে লোকেল টেক্স ইয়াত থকাৰ লোকেল টেক্স দিব লাগিব দৈনিক 500 টকা নহ'লে দিগদাৰ আছে কিন্তু এখেত বৰ ডেঞ্জাৰাছ মানুহ বহুত কিবা কিবি জানে আচ্ছা হয় নেকি আপোনালোক দুইজনৰ নাম দুটা কওকচোন মই সন্ধিয়া আপোনালোকক পাছটো দিব লাগিব নহয় আৰু মই মোৰ খাতাত এণ্ট্ৰিও কৰিব লাগিব সন্ধিয়া সময়ত আপোনালোকৰ পাছটো পাই যাব মোৰ নাম শ্ৰীযুত গজেন কেওঁট আৰু মই বৰা হয় বৰা বুলি লিখিলেই কাফি গধূলি সময়মতে পইচাটো পাব লাগিব কিন্তু মোৰ নামটো আগত লিখিব গজেন কেওঁট ৰ'ব হে হ'ব মই আহিছোঁ হিলি গৈছে কটা নিধক বয়সৰ কোনো সন্মান নাই তহঁতে মোক কাণ সমনীয়া বুলি ভাবিছ ৰাতিপুৱাই তহঁতৰ মুখত এইবোৰ কথা জানুৱাৰ চব জানুৱাৰ দেউতা আপুনি ইমান চিঞৰ বাখৰ নকৰবচোন অলপ মনে মনে থাকচোন বৰ্তা মোৰ জিভা পিছল খাই গ'ল আপুনি মোৰ দেউতাৰ লগত দেউতাৰ লগত দেউতা বুলিয়ে মোক এনেকে কথা ক'ব পৰা হলি অভদ্ৰ শিষ্টাচাৰ নাজানো মোৰ গাঁৱত হ'ব লাগিছিল তহঁতক মৰিয়াই মাৰিলোহেঁতেন মনটো ভাল লাগক বুলি মই গাঁৱৰ ইঘৰ সিঘৰ ফুৰো পৰামৰ্শ বুদ্ধিও দিওঁ সেই বুলি তহঁতে মোক এনেকে কথা ক'ব পৰা হলি নাই তহঁতৰ কথা মই মালিকক ক'বই লাগিব আৰু আমাৰ ইও ভাল এই সোপাৰ মাজত ঘৰ ভাড়া লৈ আছে
নাই তহঁতৰ কথা মই মালিকক কওঁগৈ। কাকতি কাকতি প্ৰথমতে তোৰ মুখেদি ওলছিল অনবৰত ভোক মাছৰ দৰে মুখখন কিয় মেলি কোৱা থাকে? এতিয়া মোক দুখ দিবলৈ আহিছে। মই এনেহে কৈছিলো, পিছৰ দুখৰ দেখোন আপুনিয়ে বহলাই দিলে। হ'ব আমি এতিয়া বুঢ়াক ধৰি আনো। মালিকক যদি বুঢ়াই ক'ব লাগে সৰ্বনাশ কাণ্ড হ'ব। মা কচোন কি ভুল কাম কৰিলো আমি। এনেই মালিক কাইদেউ খেদি থাকে। দেউতা আপোনাৰ লগত আমি ধেমালিহে অ কৰিছো। বৰ্তা, মই আপোনাৰ ভয় ধৰিছো। মালিক কাইদেউক এইবিলাক কথা নকব পাই। এইটো কলা নেকি অ? এই কাকতি কানে কম শুনে নেকি? নাই ঠিকেই শুনো। কি হ'ল বাৰু? কি হ'ল মানে? ইহঁত দুটাই মোৰ লগত কি কাণ্ড কৰিছে জানেনে? কি কৰিছে? কি কৰিছে? শুনক। অ দেউতা অলপমান ৰখচোন। তাৰমানে আপোনাৰো চলে? কেতিয়াবা গধূলি গধূলি ঘৰতে অকণমান নিয়মটো কৰোঁ। কেতিয়াবা সেই ওচৰৰ দুয়ে ঘৰটো চলাওঁ। এই ৰাজহুৱাকৈ কৰিব লাজ লাগে। অভ্যাসটো কম নহয়। বৰ্তা কম জিনিস নহয় দেই। গতিকে তেতিয়াহ'লে আজি আমাৰ ইয়াতেই চলিব। আপুনি আহিব, মালটো কিন্তু আপুনি দিব লাগিব। মাল? কিহৰ মাল? অ বৰ্তা, নিয়ম কৰিবলৈ মালটো নেলাগিব জানো? প্ৰসাদ মই ক'ৰ পৰা আনিম? মই খৰচ দিম, তহঁতে আনিবি। ঠিক আছে মই আনিম, আপুনি পইচা দিব। কিবা চলে? ঐ আজি দামী খাব লাগিব। দামী? কিহৰ দামী অ? প্ৰসাদেই আৰু। ব্ৰেন কি খাব? আমাৰ কিন্তু ডিটি চলে। আমি লোকেলো খাওঁ। আজি কিন্তু আৰপি খাম। আৰপি? সেইটো কি? ঐ লোকেল খাই আন পাওঁ। আমি কিন্তু আজি দামী খাম। কি খোৱাৰ কথা কৈছ তহঁতে? কিয় বৰ্তা? নিয়ম মানে প্ৰসাদ মানে সুৰা। ভগৱানৰ বংশই যে খায় সেইটো খোৱাৰ কথা কৈছে আকৌ। বৰ্তাই ডেইলি খাই যেন পাইছে। কি কলি? তহঁতে মোক মদ খাবলৈ লগ ধৰিছ? কটা নিধক হয়। তহঁতে মোৰ নিচিনা বয়সৰ মানুহটোক মদ খোৱাৰ কথা ক? পুৱা গধূলি নাম কীৰ্তন কৰা মানুহটোক তহঁতে মদ খাবলৈ ক'বলৈ লাজ নালাগিল তহঁতৰ? কটা নিধক জানুৱাৰহঁত, পাখণ্ডহঁত, তহঁতক ৰ দেউতা। বৰ্তা ৰ'বচোন ৰ'ব। ইছ। ঘূৰ 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 ঘূৰ। ভৰি নমা। চৈতন, অধস, এই মানুহজনক, এই ঋষি তুল্য মানুহজনক তহঁতে মদ খাবলৈ নিমন্ত্ৰণ জনাইছ? হা? বয়সৰ প্ৰতি তহঁতৰ কোনো কাণ্ড জ্ঞান নাই? সদায় চলে বুলি কৈছিল। বেটা সদায় চলে বুলি কৈছিল। এখেত ইমান ধুনীয়া শাস্ত্ৰৰ কথা ক'লে, মধুৰ কণ্ঠৰে। দাদা আপোনাৰ কণ্ঠ মধুৰ কণ্ঠৰে হা সুৰাপান কৰি এটা পৰিয়াল কেনেকে নষ্ট হৈ গ'ল সেই বিষয়ে তহঁতক ক'লে। তহঁতে সুৰা খাবলৈ আমন্ত্ৰণ কৰিছ এখেতক, তহঁতক নহয়। ইহঁতক ইয়াত ৰাখিব নালাগে, পঠিয়াই দিব লাগে। মই আমাৰ ইয়াক ক'ম। এইটো ভাড়াঘৰত সি মাইকী মানুহ লৈ কেনেকে থাকিব? ঘৰটো সলাবলৈ ক'ম মই। ঠিকেই। নাই আপোনালোকে কিয় সলাব? ইহঁত দুটা। তহঁত দুইটা তহঁত দুটাই ইমিডিয়েট ঘৰ খালী কৰিব লাগিব, বুজিলি? গাবলাত সন্ধ্যা খাওঁ বুলি কৈছে তো। সন্ধ্যা খাম বুলি কৈছে। অসভ্য। সন্ধ্যা আপোনাৰ বিষয়ে বেয়াকৈ কৈ দিলে। মোৰ সাধাৰণতে হাত ভৰি নুঠে, মই বৰ শান্ত মানুহ। বেয়া কথা কৈ দিলে বেয়া নাপাব আপুনি। অবোধ বালক ইহঁত, পৰিৱেশে ইহঁতক বেয়া শিক্ষা দিছে। মই ব্যৱস্থা ল'ম কাইদেউ, আপুনি চিন্তা নকৰিব। ইহঁত দুটাৰ ব্যৱস্থা মই ল'ম, আপুনি অকণমান কুল হওকগৈ। হ'ব, গাটো তিয়ালেহে মনটো ভাল লাগিব। ডেফিনেটলি। এইকেইটা নহয় মানে এইটো পালে পৃথিৱীৰ চব পাহৰি যায়। আৰে ভাই, এইটো আমাৰ কাৰণে কিমান ক্ষতিকৰ জানিব লাগে। এইটোৰ বাহিৰেতো বেলেগ কামো আছে। খালি এইটো বা ভূতৰ মুখত ৰাম নাম হৈ যায় আৰু। সি বেটাই মোৰ নাম সোধে, এই বৰাক চিনি পোৱা নাই? আৰে বুঢ়া হৈছো কাৰণেহে। ডেকা কালত গুৱাহাটীৰ মেডিকেল কলেজত মাৰপিটৰ কেছত কোনোবা পেচেণ্ট ভৰ্তি হ'লে মানুহে গম পাই যায় এই বৰাই ৰাম পিটন দিছে বুলি।
আৰে এতিয়াও ডেকা তেজ আছে গম পোৱা নাই দিব লাগিব কাকতি অকল দিলেই নহ'ব নহয় আমাকো দিব লাগিব হেই শুনিছেনে হেই এই ডাঙৰ কথা এটা হ'ল নহয় ডাঙৰ কথা কি কথা এই আপুনি যে আনিছিলে টোপোলাটো সেইটো আদায় হৈ থাকিল নহয় এই মাত্ৰ শেষ হৈ আছেতো আদায় কৰি থৈ আহিছোঁ এলে আদায় কৰি থৈ আহিছে মানে শেষৰ আপেল তাকে নোকোৱা কিয় এতিয়া মই কি কৰিব লাগে ৱা কি কৰিব লাগে মানে আপুনি যাওক তেনেকুৱা টোপোলা এটা আকৌ লৈ আহকগে আকৌ সেইখন তুমি সেই চৰকাৰৰ সুলভ মূল্যৰ দোকান বুলি ভাবিছা নেকি যে যাম আৰু লৈ আহিম নাই নাই মই সেইখন ঘৰলৈ নাযাওঁ হেৰা সেই ল'ৰাটো যে ঠিকছে দম দিছোঁ ডেইলি 500 টকা লোকেল টেক্স লগাই দিছোঁ ৱা তেনেহ'লে বজাৰলৈ যাওক আকৌ তেনেকুৱা টোপোলা এটা লৈ আহকগে হেৰা হেৰা তুমি বলিয়া হৈছা নেকি হে তেনেকুৱা এটা টোপোলা আনিবলৈ কমেও 500 টকা লাগিব ৱা ভাতিয়া ঘৰলৈও নাযায় বজাৰলৈও নাযায় তেনেহ'লে কি কৰিম বুলি ভাবিছে হে আপুনি যদি নাযায় মই যাম ভাতিয়া ঘৰলৈ আকৌ তুমি যাবা যোৱা 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 মোৰ নামটো কিন্তু ক'ব নোৱাৰিবা দেই আহা তুমি গ'লে দুইফালে হিৰাব পাৰিম কাকতিয়ে চাগে এইকেইদিন বজাৰ কৰাই নাই ভাড়াতীয়াৰ পৰিয়ালৰ ওপৰতে চলি আছে চাগে ৱা এনেকুৱা ভাতিয়াও আহেনে বুজিছে মই ওলাওঁগে দেই যোৱা খোৱা বোৱা কথা এইবোৰ কথাত ইক্স ল'ব নোৱাৰি হওক তেওঁ নিজে ওলাইছে যে গধূলি এলটিটো মানে লোকেল টেক্সটো দিয়াৰ কথা নহয় নাই 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 দেৰি কৰিব নোৱাৰি দেই নহ'লে কেওঁত যিহে বস্তু অকলেই হজম কৰি পেলাব নাই নাই সোনকালে যোৱাই ভাল কি দৰকাৰ বাৰু লোকৰ ঘৰত গৈ বহিবলৈ তাত গৈ কাজিয়া কৰিবলৈ হাৰে তই তেনেকে কেলে কৈছ বাপেৰে হক কথাত মৰিবও পাৰে মা এইখন গুৱাহাটী হয় ইয়াত কোনো কাৰো ঘৰলৈ নামাতিলে এনেই নাযায় আমাৰ গাঁৱৰ দৰে ইয়াত ওচৰ চুবুৰীয়া বুলিবলৈ একো নাই নহয় তাকো একে মানে ছেম ষ্টেণ্ডাৰ্ডৰ হ'ব লাগে সেই তলৰ মানুহবিলাকৰ লগত গৈ মিলা মিছা কৰিছে তলৰ মানুহবিলাক মানে হেৰ তাত দেখোন এটা পুলিচো আছে নাজানা নেকি এইবিলাকৰ লগত মিলা মিছা কৰি চলিবি বুজিছ তেতিয়াহে সময়ত সহায় কৰিব সি কিনো সহায় কৰিব সি এটা কনিষ্ঠ বলহে বাৰু সেইবোৰ কথা বাদ দেচোন তহঁতে ইয়াত কিমান দিন থাকিম বুলি ভাবিছ মইতো যাওঁ যাওঁ কৰিয়ে আছো বাপেৰেহে বোলে বোৱাৰী চাই যাওঁ আৰু দেচোন মইতো তাক এদিনো দেখা নাই বাবা মই আহোঁতে গহনা আৰু কাপোৰ কেইযোৰমান আনিছিলোঁ ভাবিছিলোঁ বোৱাৰীক দি যাওঁ বুলি শাহুৱেক হিচাপে মইতো তাইক একোৱেই দিয়া নাই দেচোন তাইনো আৰু ক'ত আহিব পাৰিলে মই গাঁৱলৈ গ'লে লৈ যাম দে হ'ব দে তই কৈছ যেতিয়া যাম বাৰু শুনচোন তহঁতৰ মাজত যদি কিবা লাগিছে মিলা মিছাকৈ চলিবি দেই বাবা তাইক এনেকৈ মাকৰ ঘৰলৈ যাবলৈ নিদিবি যোৱাৰ আগতে কামাখ্যা আৰু বশিষ্ঠখন চাই যাব পাৰিলে ভাল আছিল বাজি থাক বাজি থাক যিমান মন যায় সিমান বাজি থাক আজি মই অফিচলৈ নাযাওঁ আৰু অফিচলৈ নাযাওঁ কাৰণে আজি ইমান ফোন নাযায় হেমন্ত কাকতি আজি অফিচলৈ নাযায় গৈ থাকোঁতে যদি ফুটি যায় অফিচত গৈ চকীখনত বহোঁতে যদি ফুটি যায় তাৰপিছত তদন্ত অমুক আহিব তমুক আহিব ল'ৰাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এওঁক লাখ লাখ দিয়াৰ প্ৰতিশ্ৰুতি তাৰপিছত চব ফোচ ফুটুকাৰ ফেন তাৰপিছত হেমন্ত কাকতিৰ ফটোত গেন্ধাই ফুলৰ মালা তাকো দুদিনমান পিছত সেই মালা মৰহি যাব অৱশ্যে বছৰটোত 2টা দিন সেই ফুটা জেগাত এগচি চাকি জ্বলিব ইছৰাম নধৰিলেও সমস্যা মানে এতিয়া অফিচলৈ যোৱাৰ নামত কিডাল হ'ব পুলিচে এনেই নিষিদ্ধ পহৰাৰ নামত এই অফিচৰ বেগ পকেটৰ জেপ এইবিলাক মোজা ওলোটা দি ওলোটাই থাকিব ইছৰাম ধৰোৱে ৰ হেল্ল' কোনে কৈছে গৌতম নাই 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 অফিচলৈ যোৱা নাই নোৱাৰিম বেলেগ জ্বৰ একদম জ্বৰ মানে বুজিছা গৌতম 110 190 মান পাইছেগৈ নেকি নাই 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 হে উঠিবই পৰা নাই হে ওপৰৱালাই মোক মাতিছে ওপৰৱালাক ক'বা বোলে
ওপৰৰ ওপৰৱালাজনে মোক মাতিছে তলৰ ওপৰৱালাক মই এতিয়া সময় দিব নোৱাৰিম হ'ব দিয়া মেডিকেল দি দিম নহয় চিন্তা কৰিব নালাগে থোৱা এতিয়া হৈছে দিয়া থোৱা ৰিলেক্স ওপৰৱালা ওলাইছে তাক মই নাজানো দুনিয়াৰ ঘৰুৱা ফেমিলি টুৰবিলাক অফিচিয়েল টুৰ দেখুৱাই দিয়ে ই আকৌ কথা ক'ব আহিছে কোন গ'ল এইটো কোন চোৰ পুলিচ আহি ঘৰ পোৱাহি নাইতো হা পুলিচ আহি ঘৰ পোৱাহি নাই মানে তই ক'ৰবাত মাৰ্ডাৰ কৰি আহিছ নেকি সেইকাৰণে পুলিচ এতিয়া ঘৰলৈ আহিব তই মাৰ্ডাৰাৰ হৈ গলি কিয় তই মাৰ্ডাৰাৰ হলি তই মনে মনে থাকা কিমান হুলস্থুল নকৰা তুমি দিছিলা নহয় সেই ভগা স্কুটাৰখন এইখনক লৈ মানে সদায় সমস্যা কি হ'ল সেইখনে কি কৰিলে কি নাই কৰা সেইটো সোধা সেইখন লোৱাৰ পৰা সমস্যা আৰু আজি কি হ'ল আজি পুলিচে ধৰিলে আহি থাকোঁতে মই বোলো চেক কৰিব দিলোঁ ডিকিটো খুলি নাই কাগজ পত্ৰহে লাগে বোলে এতিয়া এইখনৰ ক'ৰ পৰা দিওঁ কাগজ পত্ৰ তাৰ পাছত পুলিচজনক ক'লো মই ছাৰ মই স্কুটাৰখন অলপ আগত ষ্টেণ্ড কৰি লওঁনে তেওঁ বুলি ক'লে মই লাহে লাহে স্কুটাৰখন আগবঢ়াই নিলোঁ দূৰলৈ গৈ অকণমান তেওঁক ঘূৰি চাই দেখিছোঁ তেওঁ বেলেগ এখন বাইকৰ লগত ব্যস্ত আৰু অকণমান লাহে লাহে স্কুটাৰখন আগবঢ়াই নি ফাটকে ষ্টাৰ্ট কৰিছোঁ ফুটি দিছোঁ তই পুলিচৰ চকু ধূলি দি দিছোঁ আচ্ছা দেউতা এই গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱসত এই ফাল্টু উগ্ৰপন্থী সংগঠনবোৰে কিয় ইমান হুলস্থুল কৰে বাৰু আমাৰ নিচিনা সাধাৰণ মানুহবোৰে হাৰাশাস্তি ভুগিবলগীয়া হয় এই প্ৰশ্নটোৰ উত্তৰ আজি বহুত বছৰ ধৰি বহুতে বিচাৰি আছে আশা কৰোঁ এই প্ৰশ্নটোৰ কোনো উত্তৰ নোলাব আৰু তোক মই কওঁ শুন এই ২৬ জানুৱাৰী ১৫ আগষ্টত এইবিলাকৰ আগে আগে বৰ বেছি ঘূৰা-ঘূৰি কৰি নুফুৰিবি পুলিচ তেতিয়াহে বেছি তৎপৰ হয় এই হেলমেট পিঞ্চন নাই কাগজ আছে নাই RC আছে নাই এইবিলাক চাই ফুৰে হয় নহয় গতিকে তই এটা কাম কৰিবি ঘৰতে থাকিবি মোৰ নিচিনা মোক দেখিছ মইতো অফিচ যোৱা নাই ঘৰতে আছোঁ তাকে ভাগৰ লাগি গ'ল দেই যিহে দৌৰা ধপৰা যাচোন যা পানী গ্লাছ লৈ আনা অ'কে নিজে আনি খাম মেডিকেল চাৰ্টিফিকেট উলিয়াবলৈ হ'লে 100 টকা এটা খৰচ হ'ব আৰে ভাই 100 টকাতকৈ জীৱনটো বহুত ডাঙৰ পুলিচ আহি ঘৰ পোৱাহি নাইতো